এই মাছৰ বেমাৰৰ কাৰণ তথা ইয়াৰ প্ৰতিকাৰৰ ওপৰতো আমাৰ মীন মহাবিদ্যালয়ে গৱেষণা অব্যাহত ৰাখিছে। সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হোৱাৰ নিমিত্তে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। কাৰণ আনৰ ওপৰত নিৰ্ভৰ কৰি চলিলে যিকোনো সময়তে আমি বিপদত পৰিব পাৰোঁ। এই উপলব্ধিটো এইবাৰ আমাৰ কৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশৰ জনগণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তেখেতৰ আহ্বানত যেতিয়া আমি যুঁজ দিয়াৰ নিমিত্তে শক্তিশালীভাৱে ঐক্যবদ্ধভাৱে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু বিভিন্ন সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা লকডাউন 1, 2, 3, 4 ইত্যাদি দেশৰ এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ যেতিয়া যাতায়াত ব্যৱস্থা স্তব্ধ হ'ল, আমদানি ৰপ্তানি বন্ধ হ'ল, সেই সময়ত আমি অসমৰ 3,30,00,000 লোকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাত বসবাস কৰা আমি সকলো লোকে এটি কথা উপলব্ধি কৰিলোঁ যে এতিয়া যিহেতুকে আমাৰ যাৱতীয় সামগ্ৰীবিলাক এতিয়া বাহিৰৰ পৰা অহাটো বন্ধ হ'ল, তেতিয়াহ'লে আমি নিজেই নিজৰ বাবে উৎপাদন কৰাৰ আৱশ্যকতাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু সমাজত মৰ্যাদা সহকাৰে নিশ্চিন্ত মনে আমি বসবাস কৰিব নোৱাৰোঁ। গতিকে সেইবাবে এই লকডাউন সময়ছোৱাৰ ভিতৰত কেৱল আমিয়েই নহয়, বিশ্বৰ প্ৰতিখন মানৱ সমাজে বহুখিনি গুৰুত্বপূৰ্ণ উপলব্ধি আয়ত্ত কৰিবলৈ সক্ষম হ'ল। আৰু সেই উপলব্ধিৰ আধাৰতে অৱশ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়াই তেখেতে ভাৰতবৰ্ষৰ বুকুত এটা আমূল পৰিৱৰ্তন আনিবৰ বাবে, ভাৰতবৰ্ষৰ জনগণৰ মানসিকতা পৰিৱৰ্তন কৰিবৰ বাবে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যসূচী ঘোষণা কৰিছিল। মেক ইন ইণ্ডিয়া, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া ইত্যাদি ইত্যাদি। আৰু সেই ৰাষ্ট্ৰীয় আঁচনিবিলাকৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত এতিয়া প্ৰতিগৰাকী ভাৰতীয়ই বাৰুকৈ উপলব্ধি কৰিছে। আৰু মেক ইন ইণ্ডিয়া এই কাৰ্যসূচীটো প্ৰতিজন নাগৰিকে অত্যন্ত গুৰুত্ব সহকাৰে ইয়াক গ্ৰহণ কৰি নিজৰ জীৱনত ইয়াক নিষ্ঠাৰে পালন কৰাৰ নিমিত্তে সংকল্পবদ্ধ হ'বই লাগিব। তেতিয়াহে আপুনি মই সন্মান সহকাৰে এইখন পৃথিৱীত জীয়াই থকাৰ পৰিৱেশ পাবলৈ সক্ষম হ'ম। গতিকে আজিৰ তাৰিখত সেইবাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে ভাৰতবৰ্ষৰ জনগণক তেখেতৰ শাসনকালত বহুতখিনি মূল্যৱান চেতনা প্ৰদান কৰিছে। সেই সামাজিক চেতনাই হওক, ৰাষ্ট্ৰীয় চেতনাই হওক, অৰ্থনৈতিক চেতনাই হওক, আধ্যাত্মিক চেতনাই হওক, মূল্যবোধৰ চেতনাই হওক, প্ৰতিটো চেতনাই আজি প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰাৰ দিশত শক্তিশালী ভূমিকা পালন কৰিছে। গতিকে তেখেতে এই সময়ছোৱাৰ ভিতৰতে 130 কোটি জনগণৰ স্বাৱলম্বী হ'বৰ বাবে, আত্মনিৰ্ভৰশীল হ'বৰ বাবে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি প্ৰতিগৰাকী নাগৰিকক শক্তিশালী কৰাৰ মানসিকতাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, পেকেজ ঘোষণা কৰিছে। আৰু এই 20 লাখ কোটি টকা বিভিন্ন খণ্ডত কেনেধৰণে ব্যয় কৰা হ'ব, এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী বিভিন্ন সংবাদমেলত সুস্পষ্টভাৱে ভাৰতবৰ্ষৰ জনগণক অৱগত কৰিছে। গতিকে আমি এই 20 লাখ কোটি টকাৰ পেকেজৰ অধীনত মৎস্য উৎপাদন অন্যতম অবিচ্ছেদ্য অংগ।
20,000 কোটি টকা ব্যয় কৰি প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনা আঁচনি সফল কৰাৰ বাবে ভাৰতবৰ্ষৰ জনগণক তেখেতে আহ্বান জনাইছে। প্ৰতিখন ৰাজ্য চৰকাৰক এই সন্দৰ্ভত মীন পালকসকলৰ সৈতে কথা বতৰা পাতি উচিতভাৱে একশ্যন প্লেন প্ৰস্তুত কৰাৰ নিমিত্তে নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু সেই নিৰ্দেশনাৰ ভিত্তিতেই অসম চৰকাৰৰ মীন বিভাগৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই তেখেতৰ বিষয়া ৰাকেশ কুমাৰ লগতে অন্যান্যসকলৰ সৈতে আলাপ আলোচনা কৰি ইতিমধ্যে 1,000 কোটি টকাৰ একশ্যন প্লেন ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে। গতিকে আমাৰ লক্ষ্য হৈছে আমি অসমৰ বুকুত 3,30 লক্ষ লোকে দৈনিক কিমান মাছ খাওঁ, বছৰেকত আমাৰ বাবে কিমান মাছ লাগে, আমাৰ মাছৰ বজাৰখন কিমান ডাঙৰ, ডিমাণ্ড এণ্ড ছাপ্লাই, এই সকলোবিলাক কথা আমি সমীক্ষা কৰিছোঁ নে নাই সূক্ষ্মভাৱে। আৰু ইয়াৰ উপৰি অসমৰ বজাৰখনত কিয় অসমৰ লাখ লাখ খেতিয়ক ৰাইজক যুৱক যুৱতীক যদি মৎস্য উৎপাদনৰ যোগেদি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিব লগা হয়, তেতিয়াহ'লে চুবুৰীয়া বজাৰ দখল কৰিব লাগিব। চুবুৰীয়া বজাৰকেইখন দখল কৰা মানে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল কৰা। উত্তৰ পূৰ্বাঞ্চলৰ আৰু অসম মিলাই প্ৰায় 5 কোটি জনগণে এই অঞ্চলত বসবাস কৰে। ইয়াৰ উপৰিও আমি হাত মেলিব লাগিব চুবুৰীয়া ৰাষ্ট্ৰলৈ। বাংলাদেশত প্ৰায় 16 কোটি মানুহে বসবাস কৰে, ম্যানমাৰত 6 কোটি মানুহে বসবাস কৰে, ভূটানত প্ৰায় 60 লাখ 1 কোটি ওচৰা-ওচৰি মানুহে বসবাস কৰে। গতিকে এনেধৰণে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বজাৰবিলাকো দখল কৰাৰ মানসিকতাৰে আমি মন মেলিব লাগিব, ভিজন প্লেন তৈয়াৰ কৰিব লাগিব। আৰু সেই ভিজন প্লেন তৈয়াৰ কৰা বিশেষজ্ঞসকল উৎপাদনৰ ক্ষেত্ৰ হৈছে মীন মহাবিদ্যালয়। আহিছোঁ এইবাবেই যে আপোনালোকৰ মীন মহাবিদ্যালয়ত অধ্যয়ন কৰি যিখিনি বুদ্ধিমত্তা আয়োজন আপোনালোকে অৰ্জন কৰিছে, যিখিনি শক্তি আপোনালোকে বুটলিবলৈ সক্ষম হৈছে, আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰত আধুনিক ধ্যান ধাৰণাৰে আমাৰ খেতিয়কসকলক অধিক সচেতন কৰাৰ যিখিনি আপোনালোকে ইয়াত কৌশল পদ্ধতি নতুন নতুন ইনোভেটিভ আইডিয়া আপোনালোকে ডেভেলপ কৰিছে, প্ৰযুক্তিৰ দ্বাৰা সেই নতুন নতুন পদ্ধতিৰে কেনেধৰণে উৎপাদন শক্তি বৃদ্ধি কৰিব পাৰি, উৎপাদন শক্তি বৃদ্ধি কৰি কেনেধৰণে আমি আধুনিক ধ্যান ধাৰণাৰে প্ৰচেছিং ইউনিট ডেভেলপ কৰি আৰু বজাৰত গ্ৰাহকে যেনেধৰণে মাছৰ শ্বেপ এণ্ড চাইজটো বিচাৰে তেনেধৰণে আমি সুন্দৰভাৱে ব্ৰেণ্ডিং কৰি মাৰ্কেটিং ষ্ট্ৰেটেজি ডেভেলপ কৰি আমি গ্ৰাহকক ছেটিছফাই কৰিব পাৰোঁ আমাৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা। সেই পৰ্যায়লৈকে আমি মন মেলিব লাগিব, এই পৰ্যায়লৈকে আমি ভিজন প্লেন তৈয়াৰ কৰিব লাগিব। তেতিয়াহে আমাৰ লক্ষ লক্ষজনক আমি ক'ব পাৰিম যে তোমালোকে মীন পালনত আত্মনিয়োগ কৰা, মীন পালনৰ যোগেদি তোমালোকে ভবাৰ দৰে উপাৰ্জন বৃদ্ধি কৰা। চৰকাৰী চাকৰিত যিকেইটা পইচা তোমালোকে পাবা মাহিলী, তাতকৈ দুগুণ তোমালোকে টকা উপাৰ্জন কৰিব পাৰিবা মীন পালনৰ যোগেদি। এই নিশ্চয়তা প্ৰদান কৰাৰ মানসিকতাৰে আমি আগন্তুক দিনত অসমৰ বুকুত তেনেধৰণৰ পৰিৱেশ নিৰ্মাণ কৰিবলৈ আজি মই ভাল পাইছোঁ। আমাৰ হাজৰিকা ডাঙৰীয়া, ৰাজীৱ হাজৰিকা আৰু দেউৰী ডাঙৰীয়াই দুয়োগৰাকীয়ে সফলতাৰ 2টা কাহিনী ইয়াত কৈ গ'ল। সুন্দৰ সফলতাৰ নমুনা, দৃষ্টান্তমূলক উদাহৰণ। এনেধৰণৰ উদাহৰণে হাজাৰজনক উৎসাহিত কৰিব। মই দুয়োগৰাকীকে লগতে তেখেতৰ সতীৰ্থ সম্পাদকসকল আহিছে, সকলোকে আন্তৰিকতাৰে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেধৰণে আমি অসমৰ বুকুত এটা ব্লু ৰিভলিউশ্যন ডেভেলপ কৰিব লাগিব। আৰু এই ৰিভলিউশ্যনটো আমি শক্তিশালী কৰিব পাৰিলে, আমি এই খণ্ডত যদি স্বাৱলম্বী হওঁ, আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, তেতিয়া এটাৰ পাছত আনটো পৰ্যায়লৈকে আমি দৃঢ়তাৰে আগবাঢ়ি যাব পাৰিম। কেৱল ইয়াৰ পৰা স্নাতক ডিগ্ৰীটোলৈ, স্নাতকোত্তৰ ডিগ্ৰী ল'লেই আপোনালোকৰ জীৱনৰ কাম শেষ নহ'ব। আপোনালোকৰ যিহেতুকে উত্তৰ পূৰ্বাঞ্চলতেই এইখন মই ভাবোঁ প্ৰিমিয়াৰ ইনষ্টিটিউশ্যন, আৰু
টেকনলজি ড্ৰিভেন ইনষ্টিটিউশ্যন হিচাপে ইয়াৰ সুনাম বৃদ্ধি কৰিব লাগিব আধুনিক ধ্যান ধাৰণাৰে মৎস্য কেনেকৈ উৎপাদন কৰিব পাৰি মানুহে আপোনালোকৰ ওচৰলৈ আহি সেইখিনি শিক্ষা বুটলিব লাগিব গতিকে মানুহৰ মাজত আপোনালোকে ভৰসা দিব লাগিব বিশ্বাসযোগ্যতা আপোনালোকে প্ৰতিষ্ঠা কৰিব লাগিব যে আহক আমি মৎস্য উৎপাদকসকলৰ বাবে আমি ফিচাৰী বিভাগৰ একোজন সাইণ্টিষ্ট হিচাপে আমি খেতিয়কৰ সৈতে এটা গুৰুত্বপূৰ্ণ সম্বন্ধ ৰচনা কৰিম ৱৰ্কিং ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিম আৰু ইয়াৰ যোগেদি বৈজ্ঞানিক আৰু খেতিয়কে মিলি আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি উপাৰ্জন দুগুণ তিনিগুণলৈকে আমি বৃদ্ধি কৰিম গতিকে মই ভাবোঁ যে এই পৰ্যায়লৈকে আমি অসমৰ সমাজখনক আগুৱাই নিব লাগিব মোৰ ভাল লাগিছে এগ্ৰিকালচাৰ ছেক্টৰটো মই দেখিছোঁ আৰু ডায়েৰী ছেক্টৰটো এতিয়া বহু মানুহে গৰু পুহিবলৈ আৰম্ভ কৰিছে দুগ্ধ উৎপাদনৰ বাবে দৃঢ়তা দেখুৱাইছে মৎস্য উৎপাদনত আপোনালোকে দৃঢ়তা দেখুৱাইছে শাক পাচলিৰ উৎপাদনত দেখুৱাইছে ফল মূলৰ উৎপাদনত দেখুৱাইছে ধানৰ ক্ষেত্ৰত দেখুৱাইছে কোনোবাই ছাগলীৰ ক্ষেত্ৰত দেখুৱাইছে গাহৰিৰ ক্ষেত্ৰত দেখুৱাইছে অৰ্থাৎ আমাৰ এগ্ৰিকালচাৰ বুলি ক'লে মানে যিকেইটা ছেক্টৰ আমি আঁকোৱালি লওঁ প্ৰতিটো ছেক্টৰ যদি আমাৰ প্ৰতিজন খেতিয়ক উপাৰ্জনৰ ক্ষেত্ৰত যদি শক্তিশালী হয় স্বাৱলম্বী হয় আত্মনিৰ্ভৰশীল হয় তে স্বাভাৱিকতে আগন্তুক দিনত এইখন অসম কৃষি খণ্ডত অন্যতম শক্তিশালী ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব সেই পৰ্যায়লৈ যাব লাগিব আৰু আমি আপোনালোক সকলোৱে জানে ভিয়েটনামৰ কথা আজি 30 বছৰ আগলৈকে ভিয়েটনামৰ কি অৱস্থা আছে ভিয়েটনাম ৰাষ্ট্ৰখনে ভিয়েটনামিজ সমাজখনে কিমান দুৰ্যোগৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল তেখেতসকলৰ জীৱনলৈ কিমান দুৰ্যোগ আহিছিল সমস্যা আহিছিল তেখেতসকলে কিমান নিৰ্যাতন ভোগ কৰিব লগা আছিল এই কথা আপোনালোকে সকলোৱে জানে কিন্তু সেইখন সমাজ এতিয়া প্ৰাণৱন্ত সমাজ হিচাপে বিশ্বৰ কৃষি খণ্ডত জাকত জিলিকা সমাজ হিচাপে এতিয়া প্ৰতিষ্ঠা লাভ কৰিছে আৰু তেখেতসকলে কেৱল এগ্ৰিকালচাৰ প্ৰডাক্ট এক্সপৰ্ট কৰি $36 বিলিয়ন প্ৰতি বছৰে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে যদি ভিয়েটনামৰ আপোনালোকে ইতিহাস অধ্যয়ন কৰক যিসকল এগ্ৰিকালচাৰ সাইণ্টিষ্ট তাত প্ৰতিষ্ঠা লাভ কৰিছে উল্লেখযোগ্য কেন্দ্ৰসমূহত নেতৃত্ব দিছে সেইসকলে ভাৰতবৰ্ষৰ পুছা ইনষ্টিটিউচনৰ পৰা তেখেতসকলে স্নাতক ডিগ্ৰী লৈ পেলাই নিজ নিজ ৰাষ্ট্ৰলৈ ঘূৰি গৈ পেলাই কৃষি খণ্ডত আত্মনিয়োগ কৰি সফলতাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে গতিকে এইখন ভাৰতবৰ্ষই ভিয়েটনামক আৰম্ভণিৰ পৰাই সহযোগিতা আগবঢ়াই আহিছে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশৰ স্বপ্নদ্ৰষ্টা আদৰ্শ পুৰুষ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ভিয়েটনামলৈ গৈ সেই সময়তে ভিয়েটনামী যুৱকসকলক কৈছিল তোমালোক আহা ভাৰতবৰ্ষৰ পুছা ইনষ্টিটিউটত তেখেতসকলক নামভৰ্তি কৰাই ইয়াতে শিক্ষিত কৰি পেলাই পুনৰ নিজ ৰাষ্ট্ৰলৈ ঘূৰি গৈ সেইসকলে আজি ভিয়েটনামত এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিলে যাৰ বাবে আমি এতিয়া ভিয়েটনাম যাব লগা হৈছে কৃষি খণ্ডত বহুত কথা শিকাৰ বাবে মোক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সহযোগত মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত ভিয়েটনামলৈ গৈছিলোঁ এগ্ৰিকালচাৰ ছেক্টৰত তেখেতসকলে কেনেধৰণে উন্নতি লাভ কৰিছে ইয়াৰ বাবে কি কি তেখেতসকলে পদ্ধতি অৱলম্বন কৰিছে কি কি প্ৰযুক্তি তেখেতসকলে প্ৰয়োগ কৰিছে এই কথাবিলাক মই অসমৰ 14গৰাকী বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সফল খেতিয়কক লগত লৈ পুৰুষ মহিলাৰ এটি দলক লৈ মই ভিয়েটনাম গৈছিলোঁ কিমান পৰিৱৰ্তন তেখেতসকলে সম্ভৱ কৰি তুলিছে তাত এটা উল্লেখযোগ্য দিশ মই লক্ষ্য কৰিলোঁ সেই দিশটোৱে হৈছে খেতিয়ক আৰু বৈজ্ঞানিকৰ মাজত এটা শক্তিশালী ৱৰ্কিং ৰিলেশ্যনশ্বিপ আছে খেতিয়কসকলে কাষত সকলো সময়তে বৈজ্ঞানিকসকল উপস্থিত থাকে সকলো সময়ত খেতিয়কক দিহা পৰামৰ্শ দিয়ে ফলত খেতিয়কসকল এম্পাৱাৰ্ড হৈ যায় তেখেতসকলৰ কেপাচিটি বিল্ড হৈ যায় গতিকে সেইবাবে আজি তেখেতসকলে সফলতাৰ এটা শক্তিশালী নমুনা বিশ্বৰ মানচিত্ৰত দাঙি ধৰিবলৈ সক্ষম হৈছে গতিকে সেই পৰ্যায়লৈকে অসমখন নিব লাগিব আমিও ফেৰ মাৰিব লাগিব প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব আমাৰ তামুলী ডাঙৰীয়াই কৈছে যে অধিক অতিমাত্ৰা বা অধিক আমি যদি পুখুৰী খনাৰ কাম কৰোঁ এই দিশটো চাবলগীয়া দিশ বুলি আপুনি কৈছে অধিক উৎপাদন হৈ গ'লে মাছ ৰাখিম ক'ত
এইটো এটা তেখেতে প্ৰশ্ন আনিছে এই দিশটো চাবলগীয়া দিশ হয় মই অস্বীকাৰ নকৰোঁ কাৰণ মই অলপতে বহু মানুহৰ লগত এই বানপানী গৰাখহনীয়াৰ অৱস্থাটো বুজ ল'বৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ মই যেতিয়া ভ্ৰমণ কৰিছিলোঁ আজি যোৱা মাহত তেতিয়া বহু ঠাইত বহু কথা মই উপলব্ধি কৰিলোঁ আৰু বহুজনে মোক পৰামৰ্শ দিলে যে পঞ্চায়তে এনেধৰণৰ কিছুমান ৱেটলেণ্ড আছে ৱেটলেণ্ড যিবিলাক প্ৰাকৃতিকভাৱে ৱাটাৰ সংৰক্ষণ কৰা একোটা অঞ্চল হিচাপে অৰিজিনেলি এই অঞ্চলবিলাক ডেভেলপ হৈ থকা অঞ্চল তাত খেতি বাতি নহয় হেমেকা তিতি থকা পানী জমা হোৱা অঞ্চল অৰ্থাৎ নেচাৰেল ৱাটাৰ ৰিজাৰ্ভাৰ সেইবিলাক ঠাইত মই উপায়ুক্ত শইকীয়া ডাঙৰীয়াক কৈছোঁ যোৱাবাৰ হওঁতে যে নগাঁও জিলাত যিমান এনেধৰণৰ পঞ্চায়তত ৱেটলেণ্ড আছে সকলো সংৰক্ষণ কৰি তাত একোটা ফিছ প্ৰডাকশ্যন চেণ্টাৰ হিচাপে আপোনালোকে ডেভেলপ কৰক দুটা কথা লাভ হ'ব ৱাটাৰ মেনেজমেণ্টটোত আমাৰ সহায় কৰিব কাৰণ সেইবিলাক যদি আমি মাটি উঠাই পেলাই তাত ঘৰ বনাওঁ তেতিয়াহ'লে পানী যাব ক'ত বৰষুণৰ পানীবিলাক যাব ক'ত থাকিব ক'ত বৰষুণৰ পানী এক্সেছ পানী যেতিয়া আমি পাওঁ ডিউৰিং ছামাৰ সেই পানীবিলাক থাকিব ক'ত পানীৰ কাৰণে থকাৰ ব্যৱস্থা আমি ৰাখিছোঁ নে নাই এই কথাবিলাক আমি চিন্তা নকৰোঁ আমি দ খালবিলাকত মাটি পেলাই তাত ঘৰ বনাওঁ অট্টালিকা বনাওঁ কিন্তু তাত যিমান পানী থাকিব পাৰে সেই পানী থকা জেগা যেতিয়া নাইকিয়া হৈ যায় পানী তেতিয়া যেনি তেনি যাবলৈ আৰম্ভ কৰে ফলত চৌদিশে বানপানী হয় ৱাটাৰ মেনেজমেণ্ট পলিচি এটা আমাৰ মাজত আমি শক্তিশালী ৰূপত গঢ় দিব লাগিব আৰু ৱাটাৰ মেনেজমেণ্ট পদ্ধতি প্ৰক্ৰিয়া যদি আমি অসমৰ বুকুত ডেভেলপ নকৰোঁ তেতিয়াহ'লে যেতিয়া আমি পানীৰ প্ৰায় সমস্যাৰ সন্মুখীন হ'ব লাগিব গতিকে সেইবাবে মই ভাবোঁ যে পঞ্চায়তে যদি ৱেটলেণ্ডবিলাকক যদি ফিছ প্ৰডাকশ্যন চেণ্টাৰ হিচাপে ইয়াক পৰিষ্কাৰ কৰি পেলাই একোটা গোটক যদি দি দিয়া যায় তেতিয়াহ'লে মই ভাবোঁ দুটা কথাত লাভ হ'ব পানীও আমি তাত ধুনীয়াকৈ যিটো সংৰক্ষণ কৰিব পাৰিম আৰু দ্বিতীয়তে তাৰ পৰা আমি মৎস্য উৎপাদন কৰি পেলাই বহু যুৱক যুৱতীক দুবলা দুমুঠি উপাৰ্জন কৰাৰ বাবে সুন্দৰ পথৰ সন্ধান দিব পাৰিম বিবেচনা কৰিম আৰু ইয়াত কোৱালিটি যিহেতুকে আপোনালোকে চিডৰ কথা কৈছে বীজৰ কথা কৈছে কোৱালিটি বীজটো আমাৰ ইতিমধ্যে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই এই কথাটো কৈছে যে আমি এতিয়া অসমৰ অতদিনে ট্ৰেডিশ্যনেল অৰ্থাৎ পৰম্পৰাগত পদ্ধতিৰে আমি মাছ উৎপাদন কৰিছিলোঁ বা মাছ পুহিছিলোঁ পৰম্পৰাগত আমাৰ দেউতাই যি পদ্ধতিৰে মাছ পুহিছিল সেই পদ্ধতিৰে আমি অতদিনে কৰি আছোঁ আমি কম্পিটিশ্যনত কেতিয়াও যোৱাৰ কথা ভবা নাছিলোঁ আমি ভাবিছিলোঁ যে আমাৰ পুখুৰীটোত মাছ আছে আমাৰ ভোজ হ'লে মানে তাৰ পৰা আনিম আমুক হ'লে তাৰ পৰা আনি আমাৰ তাৰ পৰাই খাম কিন্তু আমি আজিৰ তাৰিখত আমি কম্পিটিশ্যনত যাবই লাগিব দিছ ইজ দ্য এজ অফ কম্পিটিশ্যন 21st century is the age of competition ইয়াত একোজন কম্পিটিটৰ হিচাপে আমি নিজকে এই প্ৰতিযোগিতাৰ পথাৰখনত অৱতীৰ্ণ কৰাই আমি আমাৰ শ্ৰেষ্ঠতা দেখাব লাগিব আৰু ইয়াৰ বাবে উৎপাদন শক্তি আমাৰ বৃদ্ধি কৰিব লাগিব আৰু তেনেধৰণে আমি আমাৰ যোগ্যতা আৰু দক্ষতাটো আমি প্ৰদৰ্শন কৰিব লাগিব গতিকে বহু কাম কৰিব লগা আছে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যুৱক যুৱতীসকলক যদি ইনস্পায়াৰ কৰিব লগা হয় উৎসাহিত কৰিব লগা হয় মনোবল বৃদ্ধি কৰিব লগা হয় তেখেতসকলৰ সন্মুখত সফলতাৰ দৃষ্টান্তমূলক উদাহৰণ ৰাখিব লাগিব যে তোমালোকে এইটো কাম কৰিলে ইমান টকা তোমালোকে পাবা এইটো টকা পালে তোমালোকে সুন্দৰ এটা জীৱন লিড কৰিব পাৰিবা দিছ গ্যাৰাণ্টি উইল হেভ টু বি এনচিয়ৰ্ড আদাৰৱাইজ নো ওৱান ইজ গোয়িং টু কাম নো ওৱান ইজ গোয়িং টু টেক আপ দিছ প্ৰফেশ্যন গতিকে সেইবাবে সেই পৰ্যায়লৈকে আগুৱাই নিয়াৰ বাবে আমি আমাৰ ভিজন প্লেনটো ডেভেলপ কৰিব লাগিব আৰু এইখিনি মই মীন মহাবিদ্যালয় আমাৰ পৰম শ্ৰদ্ধাৰ বিশেষজ্ঞসকল অধ্যাপক অধ্যাপিকাসকল আপোনালোকৰ পৰা মই এইখিনি আশা বুকুত লৈ আজি ইয়ালৈ মই আহিছোঁ মই দুবাৰ কিয় আহিছোঁ এসপ্তাহৰ ভিতৰত এইকাৰণে আহিছোঁ কাৰণ আপোনালোকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অত্যন্ত আমাৰ ওপৰত আস্থাৰ ভৰসাৰে 20,000 কোটি টকাৰ এটা পেকেজ দিছে 20,000 crores in the Prime Minister Matsya Sampada Yojana
ইয়াৰ পৰা আমি মেক্সিমাম পইচা আনিব লাগে কিমান পইচা আনিব পাৰোঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি যিমান আঁচনি দিম তেনেধৰণে আমি যদি সঠিকভাৱে আঁচনিবিলাক দিওঁ আমাৰ আঁচনিবিলাক যদি ৰিজনেবল হয় জাষ্টিফাইড হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিম আৰু আমি সন্মতি লাভ কৰি পেলাই আমি 20,000 কোটি টকাৰ ভিতৰত আমি চেষ্টা কৰিব লাগে এট বেষ্ট ৰাকেশ কুমাৰ ডাঙৰীয়ে 1,000 crore দিছে মই ভাবোঁ যে 5,000 crore মিনিমাম টাৰ্গেট কৰিব লাগে 5,000 crore টাৰ্গেট কৰিব লাগে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম যে আমাক দিয়ক আৰু আমি দেখুৱাব লাগিব যদি 5,000 কোটি টকা প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনা অসমৰ বুকুত সফল কৰিব লগা হয় কেনেধৰণে সফল কৰিব সাকসেছ ষ্টৰীটো কেনেকৈ ডেভেলপ হ'ব ইয়াৰ বাবে নিশ্চয়তাভাৱে আমি আমাৰ আঁচনিখন সুন্দৰভাৱে প্ৰস্তুত কৰিব লাগিব জাষ্টিফাইড এণ্ড ৰিজনেবল স্কিম আমি দিব লাগিব আৰু ইয়াৰ যোগেদি কিমান লাখ যুৱক যুৱতী খেতিয়ক দুবেলা দুমুঠি উপাৰ্জন কৰি স্বাৱলম্বী হ'ব এই কথাখিনি আমি তাত উল্লেখ কৰিব লাগিব আৰু গতিকে আমাৰ যদি স্কিমখন কনভিন্সিং হয় তেতিয়া নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে আমাকেই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি আহিব গতিকে সেইখিনি কাম কৰাৰ ক্ষেত্ৰতো মেইন মহাবিদ্যালয়ৰ তৰফৰ পৰা মই সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকে সঘনাই আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ভট্টাচাৰ্য ডাঙৰীয়া আছে উপাচাৰ্য ডাঙৰীয়া তেখেতৰ তত্ত্বাৱধানত আপোনালোকে সকলো সময়তে সকলো ধৰণৰ দিহা পৰামৰ্শ পাব আৰু আমাৰ যিটো অসম চৰকাৰৰ মীন বিভাগ আছে আৰু আমাৰ যিবিলাক বেনিফিচিয়াৰী আছে আমাৰ যিসকল মীন পালকসকল আছে মৎস্য উৎপাদকসকল আছে তেখেতসকলৰ লগত সঘনাই আপোনালোকে কিন্তু কথা বতৰা পাতিব লাগে সঘনাই আপোনালোকে ভিজিট কৰিব লাগে আৰু মই ভাবোঁ আজি মীন মন্ত্ৰী ডাঙৰীয়া আছে মই তেখেতক কৈছোঁ আৰু উপাচাৰ্যৰ সৈতে কথা পাতি পেলাই এই মহাবিদ্যালয় যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল PhD কৰি আছে কিমান পৰ্যায়লৈকে আছে PhD ইয়াতে দিয়ে নেকি আছে গতিকে তেখেতসকলক আপোনালোকে চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ বাবে এটা লাৰ্ণিং কোৰ্চ হিচাপে আপোনালোকে মই ভাবোঁ যে তেখেতসকলকো চুবুৰীয়া ৰাষ্ট্ৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে তেখেতসকলে গৈ তাত কেনেধৰণে বাংলাদেশ বাংলাদেশখন এটা ডাঙৰ লুক্ৰেটিভ মাৰ্কেট 16 কোটি মানুহ য'ত থাকে আৰু তাত কিমান পাৰ্চেণ্টেজ মানুহে মাছ খায় এইবিলাক চাৰ্ভে আৰু তাত মাছ বজাৰখন কেনেধৰণে পৰিচালিত হয় তাত মাছৰ শ্বৰ্টেজ আছে নেকি আৰু আমাৰ যদি মাছ তাত বিক্ৰী কৰিব লগা হয় এনভাইৰনমেণ্টটো কেনেকৈ ডেভেলপ কৰিব লাগিব এই কথাবিলাক গোটেই দিশবিলাক সূক্ষ্মভাৱে মই ভাবোঁ যে আপোনালোকৰ ষ্টুডেণ্টবিলাক গৈ চুবুৰীয়া ৰাষ্ট্ৰবিলাকত ষ্টাডি কৰিব লাগে তাৰপিছত আহি পেলাই তেখেতসকলে আমাক ফিডবেক দিব লাগে যে আমি যদি এইখিনি পদ্ধতি অৱলম্বন কৰোঁ দেন উই কেন ক্ৰিয়েট এ মাৰ্কেট ইন বাংলাদেশ গতিকে কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে তোমালোকৰ ASEAN কাণ্ট্ৰি আছে আৰু এই গোটেই বৃহত্তৰ অঞ্চলটোত আমি থাকোঁ 80 কোটি মানুহ ASEAN মানে এই 10খন ৰাষ্ট্ৰ ম্যানমাৰ থাইলেণ্ড লাওছ কাম্বোডিয়া ছিংগাপুৰ ভিয়েটনাম মালয়েছিয়া ইণ্ডোনেছিয়া এইখন 10খন ৰাষ্ট্ৰক ASEAN বুলি কয় আৰু এইফালে BBN নেপাল ইণ্ডিয়া গতিকে ইয়াত আমাৰ এইটো পাৰ্টতে সাউথ ইষ্ট এছিয়াৰ এই পাৰ্টতে আমি সৰ্বমুঠ 80 কোটি মানুহ থাকোঁ 80 crores পপুলেশ্যন ইটছ এ হিউজ মাৰ্কেট ফৰ এনি কাইণ্ড অফ প্ৰডিউচাৰ এই মাৰ্কেটখন দখল কৰাৰ লক্ষ্যৰে আমি আগন্তুক দিনত যুৱশক্তিক উৎসাহিত কৰিব লাগিব তাৰ বাবে মই ভাবোঁ যে ইয়াত ফিচাৰী ছেক্টৰটোত এই কথাবিলাক অধ্যয়ন কৰিবৰ বাবে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই ৰাষ্ট্ৰবিলাকলৈ আমি স্পন্সৰ কৰিম চৰকাৰৰ তৰফৰ পৰা স্পন্সৰ কৰা হ'ব গতিকে মই ভাবোঁ যে এনেধৰণৰ আপোনালোকে স্কিম বনাওক হয়নে তেতিয়াহ'লে কি হ'ব তেখেতসকলে কথাবিলাক শিকি আহিব শিকি পেলাই আমাক ক'ব আমাক কৈ পেলাই আমি কি ডেভেলপ কৰিব লগা আছে ভেলু এডিশ্যন আমাৰ প্ৰডাক্টত কি দিব লাগিব ইয়াৰ কাৰণে প্ৰচেছিং ইউনিটত কেনেকৈ ডেভেলপ কৰিব লাগিব কোল্ড ষ্টৰেজ ইত্যাদি হোৱাট এভাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ ৰিকুৱাৰ্ড ইন দ্য মডাৰ্ণ ডেজ অফ বিজনেছ ডেট উইল বি ডেভেলপ because if we are to compete with the best of the best we will have to create our infrastructure accordingly গতিকে সেই লক্ষ্যৰে আগন্তুক দিনত আমাৰ এইখন বজাৰত আত্মপ্ৰকাশ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন দিঠকত পৰিণত কৰিব লাগিব আৰু তেখেতে যিমানখিনি কথা ভাৰতবৰ্ষৰ খেতিয়ক যুৱক যুৱতী পুৰুষ মহিলা দিব্যাংগ বৃদ্ধ বৃদ্ধা বিধৱা
সকলোৰে বাবে যিমান সমদৃষ্টি ৰাখি কথাবিলাক ভাবে সেই কথাখিনি আমি উৎসাহিত হওঁ আৰু তেখেতে ভবাই নহয় কেনেধৰণে কাৰ্যকৰী ৰূপ দিব পাৰি কি আঁচনিৰ দ্বাৰা এই কথাবিলাকো তেখেতে ভাবি মেলি আজি 20 লাখ কোটি টকাৰ পেকেজ all time biggest package ever given by any prime minister since independence. এই সুযোগটো আমি ল'ব লাগে আজি মাইক্ৰো স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ MSME সেক্টৰত 3 লাখ কোটি টকা তেখেতে দিছিল তাৰে ভিতৰত আপোনালোকে শুনি ভাল পাব এতিয়া অসমে ইতিমধ্যে 2000 কোটি টকাৰ ওপৰ আজি পইচা আনিবলৈ আমি সক্ষম হ'লো that is in that MSME sector গতিকে ফিচাৰী সেক্টৰটো তেনেকৈ আনিব লাগিব আৰু এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে 1 লাখ কোটি টকা দিছে 1 লাখ কোটি এতিয়া আমি এগ্ৰিকালচাৰ সেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি কি ডেভেলপ কৰিব লাগে তাৰ বাবে এই স্কিমৰ পৰা আমি পইচা আনিব লাগিব this is how we'll have to work day and night we have no time to rest গতিকে আপোনালোক সকলো জ্ঞানী গুণী ইয়াত যিসকল বুদ্ধিমত্তা থকা অধ্যাপক অধ্যাপিকা আছে সকলো আছে দিন আছে আপোনালোক সকলোৱে একোটা শক্তিশালী ইউনিট হিচাপে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় আমাৰ উপাচাৰ্যৰ নেতৃত্বত আপোনালোকে দিনে নিশাই কাম কৰক বৈজ্ঞানিকসকল যিমান সক্ৰিয় হ'ব যিমান এক্টিভ হ'ব সিমান আমাৰ খেতিয়কসকল অধিক সজাগ সচেতন হৈ কঠোৰ পৰিশ্ৰম কৰিব গতিকে বৈজ্ঞানিকসকলে কিন্তু খেতিয়কৰ সৈতে এটা ভাল working relationship for work culture খেতিয়কসকলে দুৰ্বলতা উপলব্ধি কৰে খেতিয়কৰ কাষত যেতিয়া বৈজ্ঞানিক থাকে এজন মই ভাৰু মাছ পোহা মানুহ মৎস্য উৎপাদক মীন পালক হিচাপে মোৰ কাষত যেতিয়া এজন জ্ঞানী গুণী মানুহে মোক যেতিয়া দিহা পৰামৰ্শ দি দিয়ে এইটো কৰা এইটো কৰা এইটো কৰা এইটো কৰা এইটো কৰিলে ভাল হ'ব তেতিয়া মই কিমান শক্তিশালী হৈ থাকিম আৰু তেখেতসকলৰ অনুপস্থিতি মই কি হ'ল মোৰ যিখিনি আছে কেপাচিটি লিমিটেড তাৰ যোগেদিহে মই কামখিনি কৰি কেতিয়াবা ভুলো হৈ যাব পাৰে হয়নে এইবিলাকৰ কথা অত্যন্ত আমি সজাগ সচেতন হ'ব লাগিব তেতিয়া কম্পিটিটিভ মাৰ্কেটত আমি সফল হ'ব পাৰিম যাই কি নহওক মই লয়া মাধুৱে একো নকলা নেকি তুমি ক'বা নেকি কিবা ডু ইউ ৱান্ট টু চে চামথিং ডু ইউ হেভ এনিথিং টু চে ন এৰিয়াছৰ আমাৰ লয়া মাধুৱে আহিছিল চি এছ অলছ তোমাৰ ৰাকেশৰ লগত দিলে নেকি একেলগে হৈ গ'ল ন আচ্ছা আচ্ছা আমাৰ ইয়াত যাদৱ আছে প্ৰিন্সিপাল CCF ওয়াইল্ড লাইফ what Jadav is also here গতিকে এনভাইৰনমেণ্টৰ কাৰণে দিনে নিশাই লাগি আছে খুব চিনচিয়াৰলি আৰু সদৌ শেষত মই এইখন মহাবিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিলোঁ আপোনালোক সকলোৱে অত্যন্ত নিষ্ঠাৰে কাম কৰক অসমখনক আমি বিশ্বৰ মানচিত্ৰত উজ্জ্বল তাৰকা হিচাপে ইয়াক জিলিকাই ৰাখিব লাগিব এইটোৱে আমাৰ লক্ষ্য মই পৰিমল শুক্লমণি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মীন বিভাগটো খুব সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু আগন্তুক দিনত বিভাগটোৱে এই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত আৰু মীন মহাবিদ্যালয়ৰ সৈতে যোগাযোগ ৰাখি একেলগে কাম কৰা এটা পৰিৱেশ আপোনালোকে অটুট ৰাখক তাকে বিষয়ে ধন্যবাদ জনাইছোঁ আৰু মোৰ সতীৰ্থ 3জন বিধায়ক ডিম্বেশ্বৰ দাস ৰহাৰ লোকেল MLA আৰু নগা MLA ৰূপক শৰ্মা আৰু টিংখাঙৰ বিধায়ক বিমল বৰা সকলোকে ধন্যবাদ জনাইছোঁ দে হেভ কাম হিয়াৰ টুডে আৰু বাকী আমাৰ তামুলী বৰ সুন্দৰভাৱে আপোনালোকে অৰ্গেনাইজ কৰিলে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে থেংক ইউ ছ' মাছ আৰু বাকী আমাৰ DC SP সকলো আছে 2খন জিলাৰ উপায়ুক্ত আছে একেলগে মিলি আপোনালোকে কাম কৰক আৰু এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম জয় হিন্দ